সায়েন্সৰ কথালৈ আহোঁ সায়েন্স গতিকে নেক্সট কথাটো হ'ল সায়েন্সত আমি ক্লাছ 10ত কেনেদৰে লিখিব লাগে যাতে আমি 100% মাৰ্কস পাব পাৰোঁ পঢ়াত সবে পঢ়ি লয় কিন্তু লিখাটোত 100 কোনো সবে নাপায় ঠিক আছে মই পঢ়া বহুত ল'ৰা ছোৱালী 100 পাই আহিছে আমাৰ কোৰ্সতো এতিয়া যেনেকৈ শিকাম তেনেকৈ মই পঢ়াই গৈ থাকো সবাই এবাৰো পাব তো কি হ'ব প্ৰথম কথা কেনেকৈ লিখিবা সায়েন্সৰ যেবিলাক ডায়াগ্ৰাম আহে স্পেশালি বায়োলজি ঠিক আছে বায়োলজি সব পেন্সিল ইউজ কৰিবা ঠিক আছে সব পেন্সিল আৰু যেতিয়া তোমাক কোৱেশ্যনত ক'ব যে এটা ডায়াগ্ৰাম বনোৱা তুমি হে পেজটোত গুটে পেজটোত অকল হে ডায়াগ্ৰামটোৱে বনাবা ঠিক আছে আৰু এই গুটে পেজটোত অকল পেন্সিল ইউজ কৰিবা ডায়াগ্ৰাম এটা কিবা এটা বনালা ইয়াতে ধৰা এটো চিন দেখাব লাগে যে এটো কিবা এটা হয় ঠিক আছে কিবা এটা লিখি দিলা এই গুটে বস্তুখিনিতে পেন্সিল ইউজ কৰিবা ঠিক আছে মন থাকিব এই গুটে বস্তুত আমি কি ইউজ কৰিম পেন্সিল সেকেন্ড কথা সায়েন্সৰ বহুত কিছুমান ইম্পৰ্টেন্ট পইণ্ট থাকে ওটা এটা মন ৰাখিবা সেকেন্ড কথা তুমি যেতিয়া এটা ৰিএকচন লিখা সেই ৰিএকচনটো সদায় ব্যালেন্স কৰি লিখিবা সমতল কৰি পেলাই লিখিবা যদি নাজানা ৰিএকচন নিলিখিবাই ঠিক আছে কিন্তু জানিলে অকল ব্যালেন্স কৰি লিখিবা মই উদাহৰণ দুটামান দিম এই ক্ষেত্ৰত হে এতিয়া প্ৰথম ধৰা এটা কোৱেশ্যন আহিলে তোমালোকক যে অৰ্ধক্ষেপণ বিক্ৰিয়া কাক বোলে অৰ্ধক্ষেপণ বিক্ৰিয়া কাক বোলে 2 নম্বৰ আহিলে বহুতে কি কৰিব যত অৰ্ধক্ষেপ পৰে হেতু অৰ্ধক্ষেপণ বিক্ৰিয়া তুমি কি কৰিবা তলত এক্সাম্পল এটা দি দিবা এক্সাম্পল এটা গুটে ৰিএকচনটো লিখি দিলা ধৰা Na2 সোডিয়াম সালফেট প্লাস বেৰিয়াম ক্লোৰাইড হেনেকুৱা কিবা এটা আছিল ন এটো হল তুমি গুটে ৰিএকচনটো ব্যালেন্স কৰি লিখিবা ঠিক আছে ব্যালেন্স যদি ব্যালেন্স কৰি নিলিখা ৰিএকচনটো ভুল তোমাৰ ফুল মাৰ্কস কাটা যাব ঠিক আছে আৰু এটা উদাহৰণ দিলো কিবা এটা কোৱেশ্যন আহিল যত ধৰা তোমালকৰ এনসাৰটো ধৰা হল উলাল ক্যালসিয়াম অক্সাইড ধৰা ঠিক আছে এনসারটো হয় ক্যালসিয়াম অক্সাইড তো তুমি কি লিখিবা সব ল'ৰা ছোৱালী কি লিখিব ক্যালসিয়াম অক্সাইড ওকে তুমি কি লিখিবা যাতে আৰু অকমান ভাল ইম্প্যাক্ট আহে তুমি ব্ৰেকেটত লিখি দিবা CaO হৈ গল যদি নাজানা নিলিখিবা ভুলকে কিন্তু জানিলে লিখিবা তে এইবিলাক টেকনিক মই ইউজ কৰিছিলো যাতে আমি প্ৰত্যেকটো বস্তুৱে দেখাই দিও এক্সামিনাৰ জনে জানে যাতে ই সঁচাই জানে বস্তুবিলাক তাৰ পিছত যদি আমি আৰু চাও যেতিয়া আমাৰ ফিজিক্স